Good evening, experience. So, আজি আমাৰ APSC CC notification আহিলে তো তাৰে পৰিপ্ৰেক্ষিতত আমি এতিয়াৰ পৰা কেনেকৈ আগবাঢ়িম কাৰণ আমাৰ 60+ days বাকী আছে প্ৰিলিমছৰ কাৰণে বিকজ টেন্টেটিভ ডেটটো দিয়া আছে 1 জুন 1 জুন এক্সামৰ তো সেইটো হিচাপত আমি কেনেকৈ আগবাঢ়িম তাৰে ওপৰত আমি এইটো ভিডিঅ' লৈ আহিছোঁ তো ষ্টাৰ্টিঙত দ্য প্ৰিলিম ষ্ট্ৰেটেজি আৰু ইন দিছ ভিডিঅ' ইয়াতে আমাৰ তিনিটা পাৰ্ট থাকিব ইন দিছ ভিডিঅ' ফাৰ্ষ্ট পাৰ্টটো হ'ল আমাৰ মেইন মুদ্দা বা আমাৰ যিখিনি প্লেন বনাম কিহৰ ওপৰত আমি ষ্ট্ৰেটেজাইজ কৰিম সেইখিনি কি হ'ব লাগে নেক্সটটো হ'ল যে আমি কি কি পঢ়িব লাগিব কম্পিটিশ্যনৰ পিনে যাব লাগিব আৰু থাৰ্ডটো হ'ল আমি লুচেণ্টৰ পৰা আমি কি কি অফাৰ কৰিছোঁ এতিয়া ঠিক আছে কোৰ্চ হিচাপে ত' 68 days strategy for the upcoming prelims examination. Now, see, my brief introduction. I am electronics and telecom engineer, and later I shifted my career from software towards the civil services. আৰু মই এতিয়ালৈকে ভালেকেইটা মেইনছ ইণ্টাৰভিউ দিছোঁ and these are my admit cards, right? This is my score in UPSC prelims. So এইখিনিয়ে brief মোৰ বিষয়ে. Now next is how to approach. See, এক্সামে হওক বা আমাৰ যিকোনো বেলেগ প্লেনে হওক ঠিক আছে য'ত কম্পিটিশ্যন বহুত হাই দেয়াৰ ইজ নিড টু stick with a plan আৰু ক্ৰিয়েট এ ষ্ট্ৰেটেজি তো প্ৰথমতে আমি কৰিব লাগিব এটা প্লেন ষ্ট্ৰেটেজি দেন ইউ হেভ টু ষ্টিক টু দ্য প্লেন ঠিক আছে তাত ডেভিয়েশ্যন হ'ব নোৱাৰে অ'কে হয় চাওক অকণমান ডেভিয়েশ্যন মানে হ'ব তেতিয়া কোনোবা দিনা আপোনাৰ কম পৰা হ'ব বাট নেক্সট কেইদিনত আপুনি সেইখিনি মেনেজ কৰি ল'ব লাগিব অ'কে নাও ইয়াতে ফাৰ্ষ্টটো হ'ল প্লেন দ্য ষ্ট্ৰেটেজি ছেকেণ্ডটো হ'ল চাওক অকল পঢ়া ষ্ট্ৰেটেজি বনালে নহ'ব যে আমি এইখিনি শেষ কৰিম এট দ্য ছেইম টাইম আমি ৰিভিজনৰ কাৰণেও সময় দিব লাগিব বিকজ ৰিভাইজ নকৰিলে ইমান ডাঙৰ চিলেবাছ বস্তুখিনি আমাৰ পাহৰা চান্সটো বহুতেই বেছি অ'কে তৃতীয়তে ডিছকাশ্যনছ আৰ ভেৰি এচেঞ্চিয়েলছ নাও এ ডেইজ হোৱাটছআপ গ্ৰুপ ফেচবুক গ্ৰুপ আৰু লগত চবতকৈ আই থিংক বেষ্ট দ্য টেলিগ্ৰাম গ্ৰুপছ টেলিগ্ৰাম গ্ৰুপ আছে ষ্টুডেণ্টছৰ গ্ৰুপ আছে এণ্ড দ্য গ্ৰুপ কল পৰীক্ষা ইন দ্য টেলিগ্ৰাম নামতে তাত ভাল ডিছকাশ্যন হয় তাৰ বাহিৰে আৰু ভালেখিনি গ্ৰুপছ আছে আপোনালোকে এই গ্ৰুপবোৰত সময় এনি টাইম নহয় দেই দিনটোৰ এটলিষ্ট আধা ঘণ্টা এটা ডিছকাছ কৰিব চ' ডেট আপোনালোকৰ এটা গম পাই থাকে যে পঢ়িব কিমান লাগে or also you can create a small group among yourself 3-4 aspirants তাতকৈ ডাঙৰ নহয় so that holistically আপোনালোকৰ এটা ডিছকাশ্যন হৈ থাকে ঠিক আছে আৰু এজনে আনজনক মটিভেট কৰিলে পঢ়াটো অকণ বেছি হয় অ'কে নেক্সট ইজ keep in mind the essential pillars আৰু এইকেইটা পিলাৰ্ছৰ কথা মই আগতে ডিছকাছ কৰিছোঁ অ'কে কি হয় পিলাৰ্ছ কেইটা এটা হ'ল PYQ ডিছকাশ্যন আৰু লগতে টেষ্ট চিৰিজ দেই যদি আমি মন কৰোঁ 2022-23 যিকেইটা এক্সাম হৈ গৈছে প্ৰিলিমছত তাতে চাগে এটলিষ্ট পাৰ এক্সাম 7-8 কুৱেশ্যনছ আপোনাৰ প্ৰিভিয়াছ এক্সামৰ লগত চিমিলাৰ অলমষ্ট আৰু যদি আমি UPSC-টো লৈ আনো লগত দেন UPSC PYQ আৰু APSC PYQ মিলি আই থিংক around 15 questions were common ঠিক আছে বা similar line so definitely PYQ will help okay আৰু লগতে নেক্সটটো হ'ল টেষ্ট চিৰিজ ইজ মেণ্ডেটৰী এতিয়াৰ পৰা আমাৰ লুচেণ্টৰ চাগে 25টা টেষ্ট আছে টোটেল ঠিক আছে আৰু আমাৰ টেষ্টৰ পৰা আগতেও হিট হৈছে ডেফিনেটলি আমি আমাৰ টিমে চেষ্টা কৰি আছে যিমানখিনি ভাল বনাব পাৰি অ'কে কাৰেণ্ট এফেয়াৰ্ছ আৰু ষ্টেটিক পাৰ্ট ইণ্টিগ্ৰেট কৰি ত' টেষ্ট চিৰিজ ইজ ভেৰি এচেঞ্চিয়েল কিয় এচেঞ্চিয়েল চাওক যদি আপোনাক কোনোবা এজনে এতিয়া এটা মিছাইল দি দিয়ে বা এটা AK-47 বা যিকোনো ৰাইফলছ দি দিয়ে আমি ইউজ কৰিব জানো ডেফিনেটলি নাজানো অকল আৰ্মছ এণ্ড এমিউনেশ্যন হ'ল নহ'ব চলাব জানিব লাগিব ৰাইট ত' আপোনালোকে যিখিনি পঢ়ি আছে সেইখিনি আপোনালোকৰ আৰ্মছ এণ্ড এমিউনেশ্যন বাট চলাব কেনেকৈ লাগে আপোনালোকে সেইখিনি গম পাব টেষ্ট চিৰিজৰ পৰা টেষ্ট চিৰিজ ইজ মেণ্ডেটৰী য'ৰ পৰাই লৈছে দিল্লীৰ পৰা আনিছে গুৱাহাটীৰ ক'ৰ পৰা লৈছে য'ৰ পৰাই লৈছে এটলিষ্ট আপোনালোকে প্ৰেক্টিচ কৰিব নেক্সট ইজ ৰিচেণ্ট APSC ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট পেপাৰ্ছ ঠিক আছে
যিখিনি ডিপাৰ্টমেণ্টেল এক্সাম হৈ আছে যেনেকে CDPO হৈ গ'ল, দেন টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ এক্সাম হৈ গ'ল, ঠিক আছে, তাৰ পৰা আপোনালোকে এটা কিউ এটা পায় যে কুৱেশ্যনৰ পেটাৰ্ণটো কেনেকুৱা আহি আছে ৰিচেণ্টলি অফ লেট। অ'কে, ত' পৰাপক্ষত সেইখিনি পেপাৰ APSC বাহিৰত পাই যায়। তাত সৰু সৰু দোকান কিছুমান আছে, আপোনালোকে পাই যাব, বা চাগে ৱেবছাইটতো এতিয়া এভেইলেবল আছে, ঠিক আছে। এইখিনি বস্তু আপোনালোকে অকণ সময়ে সময়ে চোৱা আৰম্ভ কৰক। আৰু লাষ্ট ইয়াৰো মোৰ যিমানখিনি মনত আছে, যিবোৰ DR পেপাৰ আছিলে লাষ্ট ইয়াৰ চাগে আই থিংক বহুতখিনি হৈছিল, চাগে 1400-1500 মান আছিল। তাৰ পৰা চিমিলাৰ লাইনত কুৱেশ্যন আহিছে, যেনেকে স্পীকাৰ কুৱেশ্যনটো হওক, ঠিক আছে, ত' সেইখিনি আহিছিলে। নেক্সটটো হ'ল আছাম পাৰ্টিজ কাৰ্ডিনেল ফৰ দ্য এক্সাম। মেইনছতে কওক প্ৰিলিমছতে কওক, আছাম পাৰ্টৰ কুৱেশ্যন আহি আছে আৰু বহুতেই বেছি ইম্পৰ্টেণ্ট। যিখিনি আপোনাৰ বেছিক চ'ৰ্চ এইকেইদিনত ৰিভাইজ কৰি শেষ কৰক, যেনেকে আপোনাৰ স্বদেশ অধ্যয়ন হওক বা অসমৰ ডাঙৰ ডাঙৰ কিতাপ একো নপঢ়িব। বহুত যে অসমৰ হিষ্ট্ৰীৰ কাৰণে আমি ধৰি লওক 700-800 পেজ আমি পঢ়িম, তেনেকুৱা কাম নকৰিব, এতিয়া সময় নাই ইমান, ঠিক আছে। গ' ফৰ স্মাৰ্ট ষ্টাডিজ। বা জিঅ'গ্ৰাফীৰ কাৰণেও ধৰি লওক বহুত ডাঙৰ ডাঙৰ কিতাপ আছে অসমৰ, সেইবোৰ নপঢ়িব এতিয়া, সময় একেবাৰে নাই, বহুত কম আছে, ঠিক আছে। আছাম ইকনমিৰ কাৰণে ডেফিনেটলি বাজেট বহুত বেছি ইম্পৰ্টেণ্ট। আছাম এনভাইৰনমেণ্টৰ কাৰণে আপোনাৰ যিখিনি নতুন হৈ আছে কাৰেণ্ট এফেয়াৰ্ছ, সেইখিনি পাৰ্ট ইম্পৰ্টেণ্ট, হয়নে। নেক্সট ইজ লিংকেজ উইথ কাৰেণ্ট এফেয়াৰ্ছ, যিয়ে পঢ়ক, যেনেকে এতিয়া ইলেকশ্যন, লেটছ চে ইলেকশ্যন ইজ এ টপিক, আৰু তাৰে আণ্ডাৰত এতিয়া পঞ্চায়ত ইলেকশ্যন আছে, ৰিচেণ্ট আমাৰ ইলেকশ্যন হৈ গৈছে, চাইমালটেনিয়াছ ইলেকশ্যনৰ কাৰণে আমাৰ ডিছকাশ্যনবোৰ হৈ আছে, হয়নে। ত' সেইখিনি পাৰ্ট আমি টপিক ৱাইজ উইথ কাৰেণ্ট এফেয়াৰ্ছ লিংকেজটো ৰাখিবই লাগিব। অ'কে, ত' এইকেইটা হ'ল দ্য এচেঞ্চিয়েল পিলাৰ্ছ। অ'কে, PYQ পৰা এটা কিউ পাই থাকিব, টেষ্ট চিৰিজৰ পৰা টাইম মেনেজমেণ্ট আপোনালোকৰ সঠিক হ'ব, লগতে কেনেকে টোটকা লগাব, দুই এটা চান্স ল'ব, এটচেট্ৰা, আপোনালোকে গম পাব। দেন DR পেপাৰ, যিখিনি ডাইৰেক্ট পেপাৰ, তাৰ পৰা গম পাব যে এতিয়া কি চলি আছে। দেন আছাম পাৰ্ট হয়, ডেফিনেটলি এইখিনি আপোনালোকৰ মেইন MO হয় বা এমিনেশ্যন হয়, বিকজ ইয়াৰ পৰা কুৱেশ্যনছ বহুত বেছি আহে, ঠিক আছে। আৰু লাষ্টটো হ'ল লিংকেজ উইথ কাৰেণ্ট এফেয়াৰ্ছ। ত' মই ইয়াত পোৱা এটা বস্তু লিখা নাই, হ'ল বেছিক বুকছ, কাৰণ এইখিনি মোৰ মতে আপোনালোকে পঢ়িবই, মই সেইখিনি বাদ দি বাকী বিলাক ইয়াত ইনক্লুড কৰিছো। নাও কামিং টু দ্য নেক্সট পাৰ্ট, লেটছ ষ্ট্ৰেটেজাইজ, যে আমি কেনেকে বনাম এটা ষ্ট্ৰেটেজি য'ৰ পৰা আমি 100%টো 60 দিনত বহুত কম, হা, বহুত কম 60 ডেইজত। ত' আমি তাতে 70-80% আমি কৰিব পাৰো, ঠিক আছে, প্ৰিপাৰেশ্যন লেভেলটো। কাৰণ ডেফিনেটলি ইমান ডাঙৰ চিলেবাছ গোটেইখিনিতো কৰি যাব নোৱাৰে, UPSC পচিবল নহয়, APSC পচিবল নহয়। আৰু সেইকাৰণে ইয়াত এটা ভুল প্ৰায় সকলোৱে কৰে, যে বহুতে টেষ্ট দি দিয়ে, ভাবি থাকে যে আমাৰ পঢ়াটো কমপ্লিট হওক, কিন্তু সেইটো কেতিয়াও নহয়গে কমপ্লিট, ঠিক আছে। ত' সেইটো কাৰণে টেষ্টখিনি এতিয়াৰ পৰাই দি যাব। অ'কে, নাও 68 days আৰু দ্য লাষ্ট ডে এক্সামত কেনেকে আগবাঢ়িব, যে 3টা ৰাউণ্ড মাৰিব, ফাৰ্ষ্ট ৰাউণ্ড 100%, মানে মেইন এক্সামত 1 জুনত যিখন এক্সাম হ'ব, 3টা ৰাউণ্ড মাৰিব। ফাৰ্ষ্ট ৰাউণ্ডত যে 100% কেইটা আমি জানো, ছেকেণ্ড ৰাউণ্ডত 50-50 কৰিম, থাৰ্ড ৰাউণ্ডত অকণমান চান্স ল'ম, এটচেট্ৰা। সেইবোৰ লাষ্ট দিনৰ কাৰণে ৰাখিব, যে মেপখন চাম, এটচেট্ৰা। বাকী 68 days বহুত বেছি ইম্পৰ্টেণ্ট আপোনালোকৰ প্ৰিপাৰেশ্যনটোৰ কাৰণে। ত' আই হেভ ক্ৰিয়েটেড দিছ ব্লকছ। অ'কে, ত' এটা হ'ল ইম্পৰ্টেণ্ট ছাবজেক্টছ বেছড অন প্ৰিভিয়াছ পেপাৰ, ঠিক আছে। যে পলিটি কুৱেশ্যন বেছি আহিছে, বা লাষ্ট 3 বছৰ ইকনমি অহাই নাই, মাই হান্স ইকনমি এই বছৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট। অ'কে, জিঅ'গ্ৰাফী, এনভাইৰনমেণ্ট, হিষ্ট্ৰী, CSAT, কাৰেণ্ট এফেয়াৰ্ছ, চাইন্স টেক, এটচেট্ৰা, ঠিক আছে। ত' ব্লক 1, ব্লক 2, ব্লক 3 আৰু লাষ্ট ৰাউণ্ড। ব্লক 1, ব্লক 2, ব্লক 3 কেলেই কৰিছো, কাৰণ চাওক আপোনালোকে যদি এটা ছাবজেক্ট হাতত লৈ পঢ়িবলৈ, যে পলিটি পঢ়ি আছো, ঘপকে এবাৰ মনত পৰিল ইকনমি মোৰ এইখিনি পঢ়িব বাকী আছে, ত' মাইণ্ডটো খেলি মেলি হৈ যায়, ঠিক আছে। ত' আমি ষ্টেপ বাই ষ্টেপ বস্তুখিনি শেষ কৰি যাম, আমি একেলগে চব মিক্স আপ নকৰো। ত' সেইটো কেনেকে কৰিম, সেইকাৰণে আমাক ব্লক কেইটা দৰকাৰ হ'ব। মোৰ মতে মই যদি এক্সাম দিলোহেঁতেন, তেনেহ'লে মই এইটো ষ্ট্ৰেটেজি মই হাতত ললো হয়। ব্লক 1 আপ টু বিহু 14 এপ্ৰিল কি কৰিম, কমপ্লিট এটলিষ্ট 3 ছাবজেক্টছ, অলছ দ্য কাৰেণ্ট এফেয়াৰ্ছ এণ্ড চাম টেষ্ট চিষ্টেম মই ইয়াত দিয়ে থাকিলো হয়, বা PYQ। ত' পলিটি, ইকনমি আৰু অসমৰ পাৰ্ট আপোনালোকে ইয়াত কৰিব পাৰে, কাৰণ অসমটো বহুত ডাঙৰ হয়, ঠিক আছে। ব্লক 2 16 এপ্ৰিল টু 4 মে
complete other 3 subjects plus current affairs plus test আৰু block 3 daily CSAT practice কৰিবই লাগিব লাষ্টৰ কেইদিন আৰু revision plus test revisions ঠিক আছে তো block 3 মেইনলি আমি ৰিভাইজ কৰিম আমি সেইখিনিলৈকে নতুন বস্তু পৰাপক্ষত নাৰাখো block 1 block 2 আমি খতম কৰিম ঠিক আছে তো আৰু লাষ্ট ফাইনেল টটেল 25 মেৰ পৰা 30 মে 31 মে মই ধৰা নাই লাষ্ট ডেটো তো ফাইনেলি গেট পইণ্ট ৱাইজ যিখিনি নোটছ বনাইছে ফ্ৰম দ্য টেষ্ট সিৰিজ ফ্ৰম কাৰেণ্ট এফেয়াৰ্ছ আমি সেইখিনি ৰিভাইজ কৰিম মেপছ ৰিভাইজ কৰিম এটচেট্ৰা ঠিক আছে তো আপোনালোকক মই এটা জাষ্ট এটা ব্ৰড ডিৰেকশ্যন দিছো সকলোৱে নিজৰ মতে কৰি ল'ব পাৰে যে কাৰোবাৰ ইকনমি উইক সেইকাৰণে ইকনমি এতিয়া খতম কৰি ল'ব পাৰে কাৰোবাৰ বোলে এনভাইৰনমেণ্ট উইক এতিয়া এনভাইৰনমেণ্টটো খতম কৰি ল'ব পাৰে ঠিক আছে বাট সময় কম আছে চ' আমি ছাবজেক্ট বাই ছাবজেক্ট যে আমি বিহুৰ ভিতৰত পলিটি ইকনমি এনভাইৰনমেণ্ট আমি খতম কৰিম আমি তেনেকৈ যাব লাগিব ঠিক আছে আৰু লগতে আমি কাৰেণ্ট এফেয়াৰ্ছ আৰু টেষ্ট লগালগ নিবই লাগিব একেলগে আপোনালোকে ভয় নাখাব টেনশ্যন বহুত বেছি নল'ব অ'কে কাৰণ টেনশ্যন ল'লে আপোনালোকৰ সময়খিনি এনেই নষ্ট হ'ব বেটাৰ দেন ডেট যিখিনি প্লেন কৰে যে মৰ্ণিং মই প্লেন কৰিছোঁ আজিৰ দিনটোত মোৰ প্লেন মতে এইখিনি পঢ়িব আছে বা স্মলাৰ ব্লকছ ঠিক আছে তেনেকৈ প্ৰিপেয়াৰ কৰি ল'ব আৰু ইয়াত আপোনালোকৰ সুবিধা হ'ব যে এটা ট্ৰেক ৰাখিবৰ কাৰণে যে মোৰ কিমান পঢ়া হৈ আছে আপোনাৰ 14th মে'ত মই এটা যদি মন কৰিছে এটা দিন গেপ ৰাখিছোঁ ইয়াতো আপোনাৰ গেপ ৰাখিছোঁ ঠিক আছে গেপ কেইটা কিয় লাগে যদি কিবা থাকি গ'ল সেইখিনি ৰিষ্ট্ৰেটেজাইজ কৰিব আমাৰ দৰকাৰ হয় অ'কে তো আমি ইয়াৰ পৰা কি কৰিম ব্লক ৱাইজ ছাবজেক্টবোৰ আমি লগত লৈ যাম ঠিক আছে তো তেতিয়া আপোনালোকৰ এটাতো কনফিডেঞ্চ বাঢ়িব যে আপ টু 14th এপ্ৰিল যদি এইখিনি বস্তু খতম হৈ যায় যে অসম পাৰ্টখন হৈ গৈছে পলিটি হৈ গ'ল ইকনমি হৈ গ'ল এনভাইৰনমেণ্ট হৈ গ'ল দেন ডেট মিনছ আপোনালোকৰ 40% পঢ়া হৈ গ'ল অ'কে তাৰ ওপৰতে ৱৰ্ক কৰিব লাগিব ঠিক আছে প্লাছ ৰিভিজনৰ কথা মই ক'ম অ'কে তো এইখিনি হ'ল আমাৰ ষ্ট্ৰেটেজি নেক্সট যদি চাই এটা বস্তু এটা মন ৰাখিব লাগে যে এনালাইচিছ আমাৰ টেলিগ্ৰাম গ্ৰুপত লুচেণ্ট আইএছৰ বা আমাৰ ফেচবুক পেজত আপোনালোকে PYQ কোনটো কেনেকৈ আহিছে কিবা গম পাই যাব বা আমাৰ ইউটিউব চেনেলতো আছে আগৰ ভিডিঅ'ত তো 2023 লাষ্ট ইয়াৰ যিখন পেপাৰ আছিলে তাতে 36টা কাৰেণ্ট এফেয়াৰ্ছ আছিলে আছাম পাৰ্ট 32 ইণ্ডিয়ান পলিটি 9 হিষ্ট্ৰী 4 জিঅ'গ্ৰাফী এনভাইৰনমেণ্ট 5 ইকনমি অনলি 4 আৰু ছায়েন্স টেক 10টা আছিলে ঠিক আছে তো ইয়াৰ পৰা আপোনালোকে গম পাব যে কোনখিনি বস্তু বেছি ইম্পৰ্টেণ্ট হয় আছাম পাৰ্টটো বহুত ইম্পৰ্টেণ্ট হয় অসমৰ কাৰেণ্ট এফেয়াৰ্ছ বহুত ইম্পৰ্টেণ্ট অ'কে লুচেণ্টাৰ মেগাজিনখন থাকে মান্থলি তাতো পাই যাব এইখিনি বস্তু কাৰেণ্ট এফেয়াৰ্ছ পাৰ্টটো আচ্ছা তো ইয়াৰ পৰা এটা কিউ লৈ কিনে আপোনালোকে আপোনালোকৰ যিখিনি ব্লক সেই ব্লকখিনি আগুৱাই লৈ যাব ঠিক আছে অকল আমাৰ বুলি যদি আপোনালোকে বেলেগ কাৰোবাৰ চাব বিচাৰে চাব পাৰে যে কোনটো ইয়াৰ কিমান কুৱেশ্যন আহিছে APSC প্ৰিলিমছত 2022ত কিমান 20ত কিমান আহিছে 22ত কিমান আহিছে 23ত কিমান আহিছে এবাৰ চাই লওক সেই হিচাপত আগবাঢ়ক কিন্তু মোৰ মতে মাই হান্স ইকনমি বহুত কম আহিছে এতিয়ালৈকে ঠিক আছে তো ইকনমি চান্সেছ হাই নেক্সট ইজ য়েছ নাও তো লুচেণ্টৰ আমি প্ৰিলিমছৰ এইখিনি টেষ্ট চিৰিজ আমি ক্লাছ কৰিছোঁ আগতে লাষ্ট অকল দুটাই দিছোঁ আমি 2022 আৰু 2023ৰ প্ৰিলিমছত চ' ইয়াত যিটো 22ৰ আছে আমাৰ 75+ হিটছ আছিলে আৰু লাষ্ট ইয়াৰ আমাৰ এৰাউণ্ড 74 হিটছ আছিলে ঠিক আছে কমন বা চিমিলাৰ কুৱেশ্যন আৰু PDF কেইখন আপোনালোকে টেলিগ্ৰাম গ্ৰুপত পাই যাব চাই ল'ব পাৰে ঠিক আছে যদি আমি কওঁ এক্সাম্পল চি ইটছ এ টাফ কুৱেশ্যন য়েছ PVTৰ ওপৰত UPSC কুৱেশ্যন আহিছিলে আই থিংক 2019ত আহিছিলে UPSC প্ৰিলিমছত PVTৰ ওপৰত বাট নিউজতটো আছিলেই তো ইট ৱাজ ডাইৰেক্ট হিট ফ্ৰম দ্য ক্লাছ অলছ' দ্য ফ্ৰম দ্য সাধনা টেষ্ট চিৰিজ চিমিলাৰলি দিছ কুৱেশ্যন ৰিগাৰ্ডিং স্পীকাৰ্ছ আমাৰ টেষ্ট চিৰিজত আছিলে তাতো কৰোৱা হৈছিলে ঠিক আছে চিমিলাৰলি দিছ ইজ চাব কমিশ্যন টেডলাৰ কমিশ্যন অ'কে দেন ডিফাৰেণ্ট মেকডাৱেল কমিশ্যন কিহৰ কাৰণে হয় যে আমি ফেমাইন কমিশ্যন বুলি জানো ঠিক আছে তাৰপিছত ৰেইলি কমিশ্যন বা ইউনিভাৰ্চিটি কমিশ্যন অ'কে তো সেইবিলাক বস্তু বহুত ইম্পৰ্টেণ্ট হয় দেন আপোনাৰ পুলিচ ৰিফৰ্মৰ কমিশ্যন আছে দেন আমাৰ বাটলাৰ কমিশ্যন আছে অ'কে প্ৰভিন্সিয়েল এটচেট্ৰা তো এইখিনি আমাৰ টেষ্টিজতো আছে আমাৰ নোটছতো আছিলে ঠিক আছে মই জাষ্ট কেইটামান এক্সাম্পল দিছোঁ যিখিনি আমাৰ পৰা কমন পৰিছিলে অ'কে নাও কামিং টু দ্য পাৰ্ট যে আমি এতিয়া প্ৰিলিমছৰ কাৰণে অফাৰ কি কৰি আছো বা আমি আমাৰ কোৰ্চ কি লঞ্চ হৈ আছে চ' আমাৰ এগেইন হিয়াৰ 5 পিলাৰ্ছ 5 ইজ এ লাকি নাম্বাৰ এটা হ'ল ফৰ
দ্য কমপ্লিট কোৰ্চ ক্ৰেছ কোৰ্চ প্ৰাৰম্ভ 2.0 অহা পৰহিৰ পৰা ষ্টাৰ্ট হৈ আছে ষ্টাৰ্টিং ফ্ৰম 25 মাৰ্চ অ'কে আৰু ইন দিছ কোৰ্চ ডেফিনেটলি আমাৰ টেষ্ট চিৰিজটো ইনক্লুড হৈ আছে অ'কে লগতে আমাৰ বুকছখিনি পাই আছে আছাম পাৰ্টছখিনি গোটেইখিনি ইয়াত কভাৰ হৈ আছে দ্য ছেকেণ্ড ইজ দ্য অনলি আছাম চেন্ট্ৰিক ক্লাছেছ যাৰ যে নহয় মই UPSC কাৰণে কৰি আছো বা এইখিনি পাৰ্ট মোৰ হৈ গৈছে আছাম পাৰ্টটো উইক অসম পাৰ্টটো কৰি ল'ম চ' ফৰ দ'জ পিপল দ্য আছাম চেন্ট্ৰিক ক্লাছেছ থাৰ্ড ওৱান দ্য থাৰ্ড কেটেগৰী যে যোনে বিচাৰে যে অমুক অকল গোটেইখিনি চিলেবাছ থকা কভাৰ কৰা এখন কিতাপ থাকে অকল সেইখনে পঢ়িম দ্য আৱাৰ প্ৰাৰম্ভ বুকছ য'ত আপোনালোকৰ এখন মেপছো পাই যাব কালাৰফুল মেপছ ইয়াতে আমাৰ গোটেইখিনি চিলেবাছ কভাৰ কৰা আছে আছাম চেন্ট্ৰিক বহুত ভালকে কভাৰ কৰা আছে I can bet you this is one of the best. Next is number 4 is the test series. Full length test series, Assam test series, sectional test series, গোটেইখিনি include কৰা আছে. Last one is the current affairs classes. যাৰ current affairs let's say কাৰোবাৰ weak হৈ আছে, UPSC কাৰণে পঢ়ি আছিলে, সেইকাৰণে তেওঁলোকৰ হোৱা নাই current affairs part 2, অসম part 2 হওক. So these are the 5 pillars of our strategy for the upcoming APSC prelims examination. So first to all, Praram 2.0, য'ত Assam centric classes, the Praram book, test series, current affairs, আৰু লগতে whole syllabus এটা মই include কৰা আছে. Next one is the Assam centric classes for only for the Assam part. Then the definitely the book আৰু এই কিতাপখন আপোনালোকে ইয়াত লগত পাই যাব. Test series আৰু current affairs. Now let me tell you one more thing. যিখিনি বস্তু আমাক আমি আপডেট পাইছো যে আমি আগৰ আমাৰ বেটছ ভালেকেইটা গ'ল তো সেইটো আমি তেওঁলোকৰ যিখিনি ফিডবেক তেওঁলোকে আমাক দিয়ে তাৰে ওপৰত আমি লৈ আনিছো যে চি ফৰ দ্য ব্লক 1 আমাৰ যিখিনি আছে সেইটোৰ লগত সংগতি ৰাখি তো দিছ ইজ দ্য টাইম টেবল অফ আৱাৰ ক্লাছেছ টিল আই থিংক 14th এপ্ৰিল অ'কে য'ত আমি পলিটি ইকনমি শেষ কৰি আছো হিষ্ট্ৰী মানে ইণ্ডিয়ান হিষ্ট্ৰী আছাম হিষ্ট্ৰী লগতে আমাৰ কাৰেণ্ট এফেয়াৰ্ছ আৰু লগতে আমাৰ চায়েন্স টেক আমি ইয়াত কৰি আছো ঠিক আছে দ্য টাইম টেবল ইজ অনলি টিল ইয়াত দিয়া আছে 11th এপ্ৰিল 2025 বা বিফৰ বিহুলৈকে ঠিক আছে তো এইখিনিয়ে হ'ল আমাৰ ক্লাছেছ আৰু ইয়াৰ পৰা দুটা বস্তু এটা হ'ল ক্লাছ কমপ্লিশ্যন আৰু ছেকেণ্ডটো হ'ল লগত আমাৰ টেষ্ট চিৰিজ মই ইয়াত আপডেট কৰা নাই অ'কে আপোনালোকে ৱেবছাইটত পাই যাব ফেচবুকত গ্ৰুপত পাই যাব ত' দিছ ইজ দ্য যিটো আমাৰ ক্লাছ আৰম্ভ হ'ব অহা পৰহিৰ পৰা তেওঁলোকৰ কাৰণে এইখন হ'ল ৰুটিনখন যে আমি এতিয়া কি পঢ়াই আছো আৰম্ভণিতে আমাৰ পলিটি ইকনমি আমাৰ শেষ কৰি আমি উইদিন এতিয়া আই থিংক এপ্ৰিল 9-10 আমাৰ শেষ হ'ব পলিটি ইকনমি আমি শেষ কৰি আছো লগতে আমাৰ আছাম হিষ্ট্ৰী ইণ্ডিয়ান হিষ্ট্ৰী আৰু চায়েন্স টেক এটচেট্ৰা অলছ' দ্য কাৰেণ্ট এফেয়াৰ্ছ ক্লাছেছ ঠিক আছে ত' ফাইনেলি কি ডিছকাছ কৰিলো এটা হ'ল যে ষ্ট্ৰেটেজি নেক্সটটো হ'ল নিজৰ ষ্ট্ৰেটেজি আমি কেনেকৈ বনাম সেই ব্লক পাঁচটা পিলাৰ আৰু আমাৰ 3টা ব্লক ঠিক আছে থাৰ্ডলি আমাৰ লুচেণ্টে কি অফাৰ কৰিছো কোৰ্চ এইখিনি মুহূৰ্তত আৰু ফ'ৰ্থটো হ'ল ৰুটিনখিনি আৰু ফিফ্থ পাৰ্টটো মই এতিয়া অকণ ক'বলৈ গৈ আছো ৰিভিজন তাক ৰিভিজনৰ কাৰণে ডেইলি এঘণ্টা হ'লেও ৰাখিব অ'কে আৰু ৰিভিজনৰ সুবিধা হোৱাৰ কাৰণে আপোনালোকে নিজৰ কাৰণে কিছুমান মানে অনলাইন নোটছ বনোৱা আৰম্ভ কৰিব MS ৱৰ্ডতো বনাব পাৰে পাৱাৰ পইণ্টতো বনাব পাৰে দেন এভাৰনোট এটা ছফ্টৱেৰ আছে তাতো বনাব পাৰে নহ'লে মাইক্ৰ'ছফ্টৰ ৱাৰ্ডতো বনাব পাৰে যোনে যিটো সুবিধা পায় তাত কৰিব পাৰে বাট সৰু নতুন একদম সৰু যে এইখিনি বস্তু ইম্পৰ্টেণ্ট পাহৰিব পাৰোঁ মই বনাই থওঁ বা টেষ্ট চিৰিজ এইখিনি ৰিভাইজ কৰিছোঁ এইখিনি মই বনাই থওঁ টেষ্ট চিৰিজ অকল দিলেই নহ'ব যে এবাৰ দিছোঁ হৈ গৈছে এবাৰ দিছোঁ 110 নম্বৰ আহিছে বাছ হৈ গ'ল নহয় তেনেকুৱা নহয় আফটাৰ দ্য টেষ্ট চিৰিজ চলিউশ্যনখিনি চাব তাৰ পৰা আপোনালোকৰ ভুলখিনি চাব কি ইম্পৰ্টেণ্ট হ'ব পাৰে সেইখিনি চাব ঠিক আছে আৰু নোট যেতিয়া বনাব সৰু যাতে এক্সামৰ আগদিনা আপোনালোকৰ কি হাতত থাকে এটা হ'ল যে কি আহিব পাৰে এটা হ'ল মেপছ আহিব ডেফিনেটলি অসমৰ মেপ ইণ্ডিয়াৰ মেপ ৱৰ্ল্ড মেপ দেন লেটছ এ স্কিমছ আহিব স্কিমছৰ এটা সৰু নোট দেন বাজেটৰ এটা সৰু নোট পলিটি এটা সৰু নোট আৰু অসমৰ এটা সৰু নোট সেইখিনি আপোনালোকৰ ক্ৰিয়েট কৰে আৰু ডেইলি 1 ঘণ্টা এটলিষ্ট ৰাখিব ৰিভিজনৰ কাৰণে ঠিক আছে তো এইখিনিয়ে হ'ল মোৰ ক'ব লগা আৰু ইয়াতে মই সামৰিছোঁ লগ পাম ক্লাছত আৰু টেষ্ট চিৰিজৰ সময়ত ধন্যবাদ